নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকৰ? ভাল চাগে, মোৰো ভালে। মই জিৎ কমল। আজি এটি কাহিনী লৈ আপোনালোকৰ মাজত আহিলোঁ। কাহিনীটো হৈছে একেখন গাঁৱৰে দুজন বন্ধুৰ। বন্ধু দুজন হৈছে কিন্তু খেতিয়ক। আৰু খেতিয়ক বন্ধু দুজনৰ মাজত কথা চলিলে যে আলোচনা হ'ল, আমিতো খেতি কৰি আছোঁ, তো খেতি কৰি থকা অৱস্থাত কিয় নেকি আমি এটা চৰ্ত লওঁ দুজন বন্ধুৱে। আমি আজিৰ পৰা 6 বছৰ খেতি কৰিম। 6 বছৰ খেতি কৰি 6 বছৰৰ অন্তত আমি যিটো এই খেতিখিনিৰ পৰা বিক্ৰী কৰি যিটো ফল পাওঁ, কোনে বেছি ফল পায়, মানে কোনজন বন্ধুৱে বেছি ফল লাভ কৰিব, পইচা পাব, আমি তেতিয়া জয়ী হ'ম। তুমি কৰিবা নে মই কৰিম বেছি ফল? আৰু খেতি বুলি কওঁতে যিয়ে নেকি যি কৰক খেতি, কোনো কথা নাই। মই যদি ধান খেতি কৰোঁ ধান খেতি কৰিম, তুমি যদি কিবা বেলেগ খেতি কৰা বেলেগ খেতি কৰিব পাৰা। কিন্তু 6 বছৰৰ অন্তত সেই খেতিৰ ওপৰত হোৱা পইচাখিনি আমি হিচাপ কৰিম, আৰু সেই হিচাপ কৰি কোন জয়ী হয় আমি তাকে এদিন চাম। ঠিক তেনেকৈ গাঁওবুঢ়া আহিলে, কথা পাতিলে ধুনীয়াকৈ। ঠিক আছে, এনেকৈ আৰম্ভ হ'লে। প্ৰথম বছৰত প্ৰথম বন্ধুজনে খেতি কৰিলে, তেওঁ ভাল ফল লাভ কৰিলে। 6 মাহৰ ভাল ৰিজাল্ট আহিলে, বছৰেকত ভাল ৰিজাল্ট আহিলে। কিন্তু প্ৰথমজন বন্ধুৱে খেতি কৰাৰ পিছত দ্বিতীয়জন বন্ধুৱেও সেই বছৰটোতে খেতি কৰিছিলে, কিন্তু তেওঁৰ ভালদৰে ৰিজাল্ট নাহিলে। সেই পথাৰতে শস্যবোৰ দিছিলে, কিন্তু তেওঁৰ কোনো গজালিয়ে নোলালে। প্ৰথম বন্ধুজনৰ প্ৰথম বছৰতে ভালেখিনি পইচা আহিলে। তাৰপিছত ধুনীয়াকৈ দ্বিতীয় বছৰতো ঠিক তেনেকৈ দ্বিতীয় বন্ধুজনেও সেই মাটিখিনিকে চাই বোলে মোৰ এতিয়ালৈ গজালি অহা নাই আৰু আহিব। ঠিক সেইখিনি সময়তে গাঁৱৰ মানুহে তেওঁক হাঁহিবলৈ অলপ ষ্টাৰ্ট কৰিলে। বোলে কি হ'ল, তোৰ বন্ধুজনে ইমান ধুনীয়াকৈ খেতি কৰিছে, যোৱা বছৰ ইমান ধুনীয়া উপাৰ্জন কৰিছে, তুমি একোৱেই কৰিব পৰা নাই। তুমিওতো শস্য এইবোৰ কৰিছিলা, যিখিনি খেতি তেওঁ কৰিছে তুমিও কৰিছিলা। বন্ধুজনৰ এইখিনি কথা যে মই খেতি কৰিছোঁ, আৰম্ভ কৰিছোঁ, হ'ব, সুকলমে হ'ব, সময় আহক। তেনেকৈ সেইটো বছৰতো দ্বিতীয় বছৰৰ কথা কৈছোঁ মই, যে দ্বিতীয় বছৰতো ধুনীয়াকৈ সেই প্ৰথম মানুহজনে ধুনীয়াকৈ খেতি কৰিলে, ভাল পইচা পালে। ঠিক এনেকৈ দিন বাগৰি গ'ল। 3টা বছৰ আহিলে। 3টা বছৰতো প্ৰথম বন্ধুজনৰ 3 নম্বৰ খেতি হ'ল, কিন্তু দ্বিতীয় বন্ধুজনৰ এটাও খেতি নহ'লে, তেওঁৰ গজালিবোৰেই নোলালে। 4টা বছৰ পাৰ হৈ গ'ল। 5 নম্বৰ বছৰত তেওঁৰ অলপ অলপ গজালি ওলালে দ্বিতীয় বন্ধুজনৰ, কিন্তু প্ৰথম বন্ধুজনৰ 5 নম্বৰ যিটো বছৰ আছিলে, সেই 5 নম্বৰ বছৰত 5টা খেতি হৈ গ'ল, কিন্তু এওঁৰ এটা খেতিৰ গজালিহে ওলাইছিলে। তাৰপিছত যেতিয়া 5টা বছৰৰ অৱশেষত এওঁৰ অলপমান গজালিবোৰ বেছিকৈ ওলালে, তেতিয়া মানুহে ভাবিলে যিয়েই নহওক কিবা এটাতো হৈছে। মানুহে অলপ ইটিকিং কৰিব ধৰিলে তাক, দ্বিতীয় বন্ধুজনক, যে তই কি কৰিব লৈছ এইবোৰ? তইতো একো খেতিয়ে কৰিব পৰা নাই, তই কি খেতি কৰিবি? আৰু তই এইবাৰ 6টা বছৰ হ'ব এইবাৰ, আৰু তই হিচাপ দিব লাগিব। আৰু তোৰ বন্ধুটোৱে, প্ৰথম বন্ধুটোৱেতো বহুতখিনি টকা উপাৰ্জন কৰিলে। তেতিয়াও তেওঁ মনে মনে থাকিলে। আৰু 6 বছৰৰ মাজৰ 5 মাহ উকলি যোৱাৰ পিছত তেওঁৰ খেতিবোৰ ইমানকৈ গ্ৰ'থ হ'বলৈ ধৰিলে, বাঢ়ি গ'ল। মানে সেই দ্বিতীয় বন্ধুজনৰ বাঢ়ি গ'ল, বাঢ়ি গৈ আছে। তেতিয়া মানুহবিলাকে কুৱেশ্যন কৰিলে, তুমিচোন খেতি কৰিম বুলি কৈছিলা, তুমিতো ইয়াতে বাঁহ গছ ৰুলা। তেতিয়া দ্বিতীয় বন্ধুজনে উত্তৰ দিছিলে যে মই বাঁহ গছ ৰুইছোঁ, মই খেতি কৰিছোঁ, যে মই বাঁহ গছৰ খেতি কৰিছোঁ। আৰু এই 5টা বছৰে মোৰ লগৰজনে যিমান গুৰুত্বপূৰ্ণ খেতিত দিছিলে, ময়ো সিমানেই গুৰুত্বপূৰ্ণ সহকাৰে খেতি কৰিছিলোঁ। কিন্তু মই মোৰ বাঁহ গছডাল ৰুবলৈ, এডাল বাঁহ গছ যেতিয়া ডাঙৰ হয়, 100 ফিট হয়, তেতিয়া সেই বাঁহ গছডাল তৈয়াৰ হওঁতে 4 বছৰ 5 বছৰ লাগি যায়। সেইখিনি কিন্তু মানুহে দেখা নাপায়, সেইখিনি শিপাৰ তলত হয়। তেওঁলোকে শিপাটো মজবুত কৰে। সেই বাঁহ গছখিনি যেতিয়া ডাঙৰ হয়, ডাঙৰ হোৱাটোহে মানুহে দেখে, কিন্তু ডাঙৰ হোৱাৰ কিছু বছৰলৈকে তেওঁলোকে অকল শিপা মজবুত কৰে। আৰু অকল শিপা মজবুত কৰাৰ পিছত 6 মাহতে 100 ফুট পৰ্যন্ত হৈ যায়, কিন্তু 4 বছৰত এফুটো নহয়। ইমানমান চাগে বাঢ়িব, হয়তো কেতিয়াবা নাবাঢ়িবও পাৰে। কিন্তু যেতিয়া শিপাটো মজবুত হ'ব 4-5 বছৰৰ অন্তত, তেতিয়া সেই বাঁহ গছডালে 100 ফিট পৰ্যন্ত ওখ হয়। আৰু মোৰ যিমানখিনি খেতি, একে সমানেই খেতি আছিলে তেওঁলোকৰ, একে সমানেই মাটি আছিলে, তো মোৰ যিমানখিনি খেতিত মই বাঁহ গছ লগাইছোঁ, সেইখিনি মই একেলগে বিক্ৰী কৰিম। আৰু বিক্ৰী কৰি মই 6 বছৰৰ অন্তত, অৰ্থাৎ এইটো বছৰৰ শেষৰ পিনে আমি হিচাপ কৰিম। তেতিয়া হিচাপ কৰিলে
সকলোৰে আগত দাঙি ধৰিলে যে আমি ইমানখিনি খেতি কৰিলোঁ, ইমানখিনি পইচা পালোঁ। তেতিয়া সেই দ্বিতীয় বন্ধুজনেই জয়ী হ'ল, কাৰণ তেওঁ বাঁহত ইমানখিনি পইচা পালে যে কোনেও কল্পনাই কৰিব পৰা নাছিলে। এই যে কল্পনা কৰিব নোৱাৰা কথাখিনি, সেইখিনি মানুহে যে তেওঁ ইটিকিং কৰিছিলে, ঠাট্টা মস্কৰা কৰিছিলে ইমান বছৰে, এই 2-3টা বছৰে, সেইখিনি কিন্তু মানুহবিলাকেহে কৰিছিলে। তেওঁ কোনো গুৰুত্ব দিয়া নাছিলে। তেওঁ গুৰুত্ব দি আছিলে যে মোৰ বাঁহগছডাল হ'ব। তেওঁ সম্পূৰ্ণ বিশ্বাস আছিলে তেওঁৰ আস্থা আছিলে, বিশ্বাস আছিলে যে মোৰ বাঁহগছডাল কিমান দিনত ডাঙৰ হ'ব, কিমান দিনত বিক্ৰী কৰিব পাৰিম, সেই অনুপাতে তেওঁ বাঁহগছডাল ৰুইছিলে বা বাঁহগছৰ খেতি কৰিছিলে। এই কাহিনীটোৰ পৰা কিছুমান বস্তু আমি জানিব পাৰোঁ। আমাৰ কিছুমান সমাজেও এনেকুৱা ধৰণৰে কাম কৰে। মই কাহিনীটো ভালদৰে বুজাই নিদিওঁ, আৰু হয়তো মই কওঁতে আপোনালোকে ভাল পোৱা নাই কাহিনীটো। যদি আপুনি এই কাহিনীটো নিজেই উপলব্ধি কৰে, নিজক লৈ পেলাই ভাবে, তেতিয়া আপোনালোকে বুজি পাব। তো ছেম কণ্ডিশ্যন আমাৰ সমাজতো কিছুমান মানুহ আছে, যে বস্তুবিলাক যেতিয়া হৈ থাকে ঠাট্টা মস্কৰা কৰে, নহয় জানো? কিন্তু যেতিয়া হোৱাৰ পিছত বাহ দিয়ে। এখন ঘৰৰ যদি ফাউণ্ডেশ্যনটো যদি ষ্ট্ৰং নহয়, সেই ঘৰখন কিন্তু বাগৰি পৰিব পাৰে। সেইকাৰণে সদায় শিপাটো মজবুত কৰাটো বেছি গুৰুত্বপূৰ্ণ। ধন্যবাদ।